অসমবাসীৰ বাবে ভাল খবৰ কিয়নো পিএম কিষাণৰ 16 নম্বৰ কিস্তি টকা অতি শীঘ্ৰে চৰকাৰে প্ৰদান কৰিব তাৰ বাবে অৱশেষত নটিফিকেশ্যন জাৰি কৰা হৈছে। এই মুহূৰ্তত অসমবাসী ৰাজ্যক চলাইছো বিগ ব্ৰেকিং নিউজ কিয়নো কেইবাটাও কৰিব লাগিব আপোনাৰ গুৰুত্বপূৰ্ণ কাম। যদি আপুনি পিএম কিষাণৰ এখন হিতাধিকাৰী হয় আপুনি 16 নম্বৰ কিস্তিটো কিন্তু অতি শীঘ্ৰে লাভ কৰিব। প্ৰথমতে মোৰ হাতত এখন নটিফিকেশ্যন আহি পৰিছে, সেইখন নটিফিকেশ্যনটো আপোনালোকক পঢ়ি শুনাবলৈ যত্ন কৰিছো। প্ৰথমতে সম্পূৰ্ণকৈ জানক প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি পিএম কিষাণ আঁচনিৰ তালিকাভুক্ত যোগ্য কৃষকসকলৰ বাবে এটা শুভ সংবাদ কিয়নো পিএম কিষাণ আঁচনিৰ 16 নম্বৰ কিস্তিৰ ধন লাভ কৰাৰ সহায় হোৱাকৈ এটা ডাঙৰ ঘোষণা কৰিছে চৰকাৰে আৰু পিএম কিষাণ বিশেষ গাঁও সভা আৰু চৰকাৰে কিন্তু অৱশেষত এখন পিএম কিষাণৰ তৰফৰ পৰা গাঁও সভা প্ৰদান কৰিব আৰু যিটো তাৰিখ হৈছে 23 তাৰিখ 2023 হয় বন্ধু-বান্ধৱীসকল 23 তাৰিখত এখন নটিফিকেশ্যনটো প্ৰকাশ পাইছে। ইয়াতে চাওক সম্পূৰ্ণকৈ আপোনাৰ তাত দিয়া আছে প্ৰতিখন জিলাত অনুষ্ঠিত হ'বলগীয়া পিএম কিষাণৰ বিশেষ গাঁও সভাৰ নিৰ্দিষ্ট স্থানত বিশেষ জানিবলগীয়া জিলা আয়ুক্তৰ কাৰ্যালয়, জিলা কৃষি বিষয়াৰ কাৰ্যালয় আৰু মহকুমা কৃষি বিষয়াৰ কাৰ্যালয় আৰু বিএনৰ সৈতে যোগাযোগ কৰক। হয় বন্ধু-বান্ধৱীসকল প্ৰথমতে কেইবাটাও আপোনালোকৰ কৰিব লাগিব গুৰুত্বপূৰ্ণ কাম। যদি আপোনালোকে এইকেইটা কাম নকৰে তেনে ক্ষেত্ৰত আপুনি পিএম কিষাণৰ 16 নম্বৰ কিস্তিটি কিন্তু আপোনাৰ বেংক একাউণ্ট যোগে নাপাব। প্ৰথমতে চাওক ইয়াতে দি আছে গাঁও সভালৈ আহোঁতে কৃষক ৰাইজৰ লগত লৈ আহিবলগীয়া নথিপত্ৰসমূহ আপুনি কি নথিপত্ৰ লৈ আহিব লাগিব চাওক। নিজৰ আধাৰ কাৰ্ডটো লাগিব, তাৰপিছত পূৰ্বে পিএম কিষাণ আঁচনিৰ অধীনত ধন লাভ কৰা বেংকৰ পাছবুকটো লাগিব আৰু আধাৰ নম্বৰ সংলগ্ন মোবাইল নম্বৰটো লাগিব, লগতে কৃষিভূমিৰ নথিপত্ৰ লাগিব। হয় বন্ধু-বান্ধৱীসকল এই চাৰিটা ডকুমেণ্ট আপোনাৰ কিন্তু বিশেষকৈ প্ৰয়োজন হ'ব। এই ডকুমেণ্টকেইটা আপুনি হাতত লৈ আহিব লাগিব সভাখনত। তাৰপিছত ইয়াতে গাঁৱৰ সভাৰ শিবিৰত আপুনি উপলব্ধ সুবিধাসমূহ লাভ কৰিব পাৰিব। লগতে চাওক আপুনি যিকেইটা সুবিধা লাভ কৰিব লগতে আপোনাৰ কি কাম কৰিব লাগিব সবিশেষ জানিব পাৰিব এতিয়া আপুনি। চ' বন্ধু-বান্ধৱীসকল ইয়াতে চাওক দি আছে সমূহীয়া সেৱা কেন্দ্ৰ CSCৰ জৰিয়তে বায়'মেট্ৰিক KYCৰ সুবিধাৰ লগতে জিলা প্ৰশাসনৰ দ্বাৰা নিয়োজিত VNৰ কৃষি বিভাগৰ বিষয় আৰু কৰ্মচাৰীৰ সহায়ত KYCৰ কাম সম্পন্নৰ সুবিধা লাভ কৰিব পাৰিব। হয় বন্ধু-বান্ধৱীসকল এইখন সভাতে উপলব্ধ থাকিব KYCৰ প্ৰক্ৰিয়া। যিসকল ব্যক্তি KYC কৰা নাই, যদি আপুনি KYC কৰা নাই তেনে ক্ষেত্ৰত আপুনি কৰিব পাৰিব পিএম কিষাণৰ KYC। তাৰপিছত ইয়াতে 2 নম্বৰ যিটো অপশ্যন দি আছে চাওক শিবিৰত অংশগ্ৰহণ কৰা বিভিন্ন বেংকৰ প্ৰতিনিধিৰ সহায়ত নিজৰ বেংক একাউণ্টৰ সৈতে আধাৰ নম্বৰ সংলগ্নৰ লগতে প্ৰত্যেকে লাভ হস্তান্তৰ DBTৰ বাবে প্ৰয়োজনীয় কাম সম্পন্নৰ সুবিধা লাভ কৰিব পাৰিব। লগতে যিসকল ব্যক্তিৰ এতিয়ালৈকে DBTটো লিংক কৰা নাই সেইসকল ব্যক্তিয়ে DBTও লিংক কৰিব পাৰিব সেইখন শিবিৰত। বন্ধু-বান্ধৱীসকল যদি আপুনি DBT লিংক নকৰে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ একাউণ্টত টকাটো নোসোমায় কিয়নো DBTৰ ফুল ফৰ্মটো হৈছে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ। আপোনাৰ একাউণ্ট যোগে অট'মেটিকলি আধাৰ কাৰ্ডৰ সহায়ত টকাটো প্ৰদান কৰা হ'ব। তাৰপিছত চাওক ইয়াতে লাষ্ট যিটো দি আছে ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংক আপোনাৰ এখন একাউণ্ট অপেন কৰিব লাগিব, যিটো হ'ল ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ প্ৰতিনিধিৰ সহায়ত শিবিৰত প্ৰত্যক্ষ লাভ হস্তান্তৰৰ বাবে সক্ষম আধাৰ সংযুক্ত বেংক একাউণ্ট খোলাৰ সুবিধা পাব। হয় বন্ধু-বান্ধৱীসকল যদি আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত আপোনাৰ বেংক একাউণ্টৰ লিংক নাই তেনে ক্ষেত্ৰত আপোনাৰ ক'তো যাব নালাগে, সেইখন শিবিৰতেই আপুনি লাভ কৰিব পাৰিব। আধাৰ কাৰ্ডৰ লগত আপুনি বেংক একাউণ্টটো কেনেকুৱাকৈ লিংক কৰিব লগে আপোনালোকৰ IPB অথবা ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ সহায়ত আপোনাক এখন একাউণ্ট অপেন কৰি দিয়া হ'ব, যিখন একাউণ্টৰ দ্বাৰা আপুনি পিএম কিষাণৰ যিখন 16 নম্বৰ কিস্তি যদি আপুনি পোৱা নাই তেনে ক্ষেত্ৰত 10 নম্বৰ কিস্তি, 11 নম্বৰ, 12 নম্বৰ, 13 নম্বৰ, 14 নম্বৰ, 15 নম্বৰ কিস্তি যদি আপোনালোকে পোৱা নাই তেনে ক্ষেত্ৰত নিশ্চয় কিন্তু সবিশেষ লাভ কৰিব পাৰিব। চ' বন্ধু-বান্ধৱীসকল পিএম কিষাণৰ তৰফৰ পৰা এইখিনি সৰু এটা নতুন আপডেট মুকলি আহিছে। চ' বন্ধু-বান্ধৱীসকল যদি আপুনি একেটা কাম কৰা নাই তেনে ক্ষেত্ৰত আপুনি অতি শীঘ্ৰেই কৰিব পাৰিব। চ' বন্ধু-বান্ধৱীসকলে এতিয়া কথা হ'ল যে আপুনি 16 নম্বৰ কিস্তিটো কেতিয়া লাভ কৰিব আপোনাৰ বেংক একাউণ্ট যোগেদি। এতিয়ালৈকে কিন্তু এনেধৰণৰ ডেট প্ৰকাশ কৰা নাই, যেতিয়া ডেটটো প্ৰকাশ কৰিব নিশ্চয় আপোনালোকক নেক্সট আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ দেখুৱাই দিম। চ' বন্ধু-বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰে তেন্তে এনেকুৱাকৈ নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।